রাজপথ রেলপথ অবরোধ করে প্রতিবাদী কার্যসূচী হাতত লম। এনেকৈ মাথাটোক এবাৰ ডাইৰেক্ট গুলি কৰি আমাক মাৰক, আমি বুকু পাতি আমি বন্দুকৰ গুলিটো আমি লৈ ল'ম। আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। চৰকাৰে আমি দেখিবলৈ পাইছোঁ একপক্ষীয়ভাৱে অকল ধৰ্মীয় সংখ্যালঘুসকলক মুছলমানসকলক টাৰ্গেট কৰি বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, নচলিব অমানৱীয় উচ্ছেদ বন্ধ কৰক। ফলত এতিয়ালৈকে চিকিৎসাৰ অভাৱত 40 জনৰ ওপৰত মানে শিশু মহিলা মৃত্যু হৈছে। গতিকে এই ক্ষেত্ৰতো মিলিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ আৰু আজি মানে 2 ঘণ্টা অৱস্থান অন্তত আপোনাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ফলত এতিয়ালৈকে চিকিৎসাৰ অভাৱত প্ৰায় 40 জনৰ ওপৰত মানে শিশু মহিলা বৃদ্ধৰ মৃত্যু হৈছে। গতিকে এই ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনালোঁ আৰু আজি মানে 2 ঘণ্টা অৱস্থান ধৰ্মঘটৰ অন্তত আপোনাক আপোনাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিম। ধন্যবাদ। মই এইটো আপোনালোকৰ যোনটো স্মাৰকপত্ৰ আছে এইখন মই লৈছোঁ আৰু আমি বিচিতাৰ জৰিয়তে আপোনালোকক নিশ্চয় মাতম। থেংক ইউ। বিজেপি চৰকাৰখনে অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে অবিৰতভাৱে যি ধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰি আছে আৰু আজি 3-4 বছৰ উকলি যোৱাৰ পিছতো সেই লোকসকলক এই পৰ্যন্ত সংস্থাপনৰ ব্যৱস্থা কৰা নাই। মুকলি আকাশৰ তলত একোখনকৈ তিৰপালৰ তলত বসবাস কৰি আছে, মৃত্যুৰে যুঁজিছে। বহু লোক আমাৰ হোজাই জিলাতে মৃত্যুমুখত পৰিছে, বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। পুনৰাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে মুছলমান লোকসকলক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে তুচ্ছ তাচ্ছিল্য মন্তব্য দিয়াৰ উপৰিও উচ্ছেদ কৰি আছে। এই অমানৱীয় উচ্ছেদৰ ফলত এই লোকসকল বিভিন্ন ধৰণৰ অধিকাৰৰ পৰা খৰ্ব হৈ পৰিছে। গতিকে আমি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আজি হোজাই জিলা কমিটিও আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে এই অমানৱীয় উচ্ছেদৰ ফলত ধৰ্মীয় সংখ্যালঘু লোকসকলক যি ধৰণে টাৰ্গেট কৰা আছে এইবোৰ বন্ধ হ'ব লাগে। অমানৱীয় উচ্ছেদৰ ফলত শিশু অধিকাৰ খৰ্ব হৈ আছে, মহিলা অধিকাৰ খৰ্ব হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হৈ আছে, ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ পৰা লোকসকল বঞ্চিত হৈ পৰিছে। গতিকে অমানৱীয় উচ্ছেদ বন্ধ কৰি উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰি এই লোকসকলক উচ্ছেদ কৰিব লাগে, ভূমিৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰিব লাগে আৰু সাম্প্ৰদায়িক মনোভাৱেৰে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি পেলাই যি ধৰণে উচ্ছেদ কৰি আছে এই অবৈধ উচ্ছেদবোৰ বন্ধ কৰিব লাগে। আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ ৰেলপথ অৱৰোধ কৰিও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। এয়া আমাৰ আৰম্ভণিহে মাত্ৰ। আমি পূৰ্বতে বাৰম্বাৰ যেতিয়া উচ্ছেদ হৈছিলে আমি ইয়াৰ বিৰোধিতা কৰা নাছিলোঁ, কিন্তু এইটো কৰিছিলোঁ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব লাগে, এওঁলোকৰ যিখিনি অধিকাৰ আছে সেইখিনি দিব লাগে। কিন্তু চৰকাৰে আমি দেখিবলৈ পাইছোঁ একপক্ষীয়ভাৱে অকল ধৰ্মীয় সংখ্যালঘুসকলক মুছলমানসকলক টাৰ্গেট কৰি মুছলমান অধ্যুষিত অঞ্চলবিলাকক টাৰ্গেট কৰি যিদৰে উচ্ছেদ কৰি আছে, এনেকৈ লাগিছে ঠাল ঠালকৈ মুছলমানসকলক মাৰি আছে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ এনেকৈ মাথাটোক এবাৰ ডাইৰেক্ট গুলি কৰি আমাক মাৰক, আমি বুকু পাতি আমি বন্দুকৰ গুলিটো আমি লৈ ল'ম। এনেকুৱা উচ্ছেদ কৰি পেলাই এনেকুৱা মানুহ হাৰাশাস্তি কৰি পেলাই সৰু সৰু বাচ্চাবিলাকৰ আজি এওঁলোক বাচ্চাবিলাক ক'ত থাকিব, এওঁলোকৰ কোনো নিৰাপত্তা নাই। যদি প্ৰথমতে আজি মই দেখিবলৈ পাইছোঁ আজি ধলগাঁও হওক গোলাঘাট হওক এই অঞ্চলত বাছি মুছলমানসকলক আজি এওঁলোকক ৰাজপথৰ কাষত থাকিব লগা হ'ল। আজি বৰষুণৰ সময়ত পিঠিত
তিতিবলগীয়া হ'ল এওঁলোকৰ মানুহ। গতিকে এই চৰকাৰখনে অকল 26 ইলেকশ্যনৰ কাৰণে 26 নিৰ্বাচনৰ কাৰণে এই বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰিবৰ কাৰণে অকল মুছলমানসকলক টাৰ্গেট কৰা হৈছে। গতিকে এনেকুৱা নিষ্কৃষ্ট মানসিকতাৰ যি চৰকাৰখন ওলাই আহিছে, এই চৰকাৰৰ বিৰুদ্ধে অসমৰ সকলো জনক ওলাই আহিব লাগে। এওঁলোকৰ ৰাজনীতি মুনাফাৰ কাৰণে ধৰ্মীয় বিভাজন কৰিব বিচাৰিছে। গতিকে আমি ধৰ্মীয় বিভাজন হ'বলৈ নিদিওঁ। আৰু যদি তেখেতসকলে বাৰম্বাৰ কৰি আছে, গতিকে আমি পুনৰ আহ্বান জনাইছোঁ অসম চৰকাৰখনক, তেখেতে তিল তিলকৈ মাৰাত্মকে আমাক গুলীয়াই হত্যা কৰক, আমি বুকু পাতি বন্দুকৰ গুলি লৈ